সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ যে আমি বিভিন্ন ধৰণৰ সভা সমিতি কৰি আহি উপস্থিত হৈছোঁ আমাৰ বহু আকাংক্ষিত প্ৰাক্তন ছাত্ৰ সমাৰোহ অহা 28 ডিচেম্বৰ ৰবিবাৰ দিনা আমি দিনজোৰা কাৰ্যসূচীৰে এইখন সভা আমি পৰিচালনা কৰিম। ৰাতিপুৱাই কুৰাণ খতম আছে, লগতে কবৰ জিয়াৰত আছে, তাৰপিছত পতাকা উত্তোলন হ'ব, তাৰপিছত বৃক্ষ ৰোপণ হ'ব আৰু লগতে শোভাযাত্ৰা হ'ব। শোভাযাত্ৰাৰ পিছত আমাৰ ছাত্ৰ বন্ধুসকলৰ মিলন চৰা হ'ব আৰু আহি আবেলি 2 বজাত আমাৰ মুকলি সভা আৰম্ভ হ'ব। মুকলি সভাৰ আমাৰ সভাপতিত্ব কৰিব এইখন স্কুলৰে বৰ্তমান ভাৰপ্ৰাপ্ত অধীক্ষক সাজিমুদ্দিন বেছি ছাৰ ডাঙৰীয়াই আৰু সভাখনৰ মুখ্য উপদেষ্টা আমাৰে কয়াকুছি অঞ্চলৰ সুযোগ্য সন্তান মাননীয় জাকিৰ হুছেইন শিকদাৰ ডাঙৰীয়া MLA সাহেবে থাকিব। গতিকে সকলো স্তৰৰ ৰাইজৰ সহায় সহযোগিতা আৰু মোৰ অতিকে শ্ৰদ্ধাৰ ছাত্ৰ ছাত্ৰী ভাই বন্ধুসকলক এই সভাত আহি উপস্থিত থাকি সভাখন পৰিচালনা কৰি সাফল্যমণ্ডিত কৰাৰ কাৰণে সকলো স্তৰৰ মানুহক মই আহ্বান জনাইছোঁ। শ্ৰদ্ধেয় সদন, ৰাতিপুৱা কুৰাণ খতমৰ পিছত কবৰ জিয়াৰত হ'ব, তাৰপিছত বৃক্ষৰোপণ, পতাকা উত্তোলন, লগতে 10 বজাত শোভাযাত্ৰা আৰম্ভ হ'ব আৰু মুখ্য উদ্বোধক হিচাপে মাননীয় ছবিবৰ ৰহমান ACS বিষয়া উপ সচিব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা অসম চৰকাৰ প্ৰাক্তন ছাত্ৰ কয়াকুছি কুৰিহা ছিনিয়ৰ মাদ্ৰাছা। 11 বজাত প্ৰাক্তন শিক্ষাৰ্থীসকলৰ মিলন চৰা বিশেষ সম্বৰ্ধনা সভা আৰু 1:30 মৰহুম শিক্ষক পৰিয়ালবৰ্গ, অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত শিক্ষাগুৰুসকলৰ সম্বৰ্ধনা অনুষ্ঠান। আবেলি 2 বজাত মুকলি সভা আৰম্ভ হ'ব। সভাপতি মাননীয় সজিমুদ্দিন, ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক কয়াকুছি কুৰিহা উচ্চ মাধ্যমিক বিদ্যালয়। মুখ্য অতিথি মাননীয় জাকিৰ হুছেইন শিকদাৰ বিধায়ক 46 নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টি আৰু ইয়াৰ লগতে উপস্থিত থাকিব বিশিষ্ট অতিথি মাননীয় ডাক্তৰ আব্দুল কুদ্দুছ শিকদাৰ ডাঙৰীয়া, সন্মানীয় অতিথি মাননীয় প্ৰাঞ্জল প্ৰতিম কোঁৱৰ ACS বিষয়া অতিৰিক্ত জিলা আয়ুক্ত বৰপেটা, মাননীয় বিতুপন হাজৰিকা ACS বিদ্যালয়সমূহৰ পৰিদৰ্শক BDC বৰপেটা, নিৰ্দিষ্ট বক্তা হিচাপে মাননীয় ডক্টৰ দেৱান নজৰুল কাদিৰ, সহযোগী অধ্যাপক BB কিষাণ কলেজ জালাহ, মাননীয় হাসমত আলী সাহেব, অধ্যক্ষ বৰপেটা BDC কলেজ বৰপেটা। ইয়াৰ লগতে আমাৰ অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকিব। সেই হেতুকে সকলো স্তৰৰ জনসাধাৰণ আৰু ৰাইজক আমি ইয়াত উপস্থিত থাকি এই সভাখন সচল ৰূপে চলাই লোৱাৰ কাৰণে আহ্বান জনালোঁ।